মনোবিজ্ঞান আৰু শিক্ষণ শৈলী এডুকেশ্যনেল সাইকোলজি এণ্ড পেডাগজিৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কোশ্চিন আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ লগত সহযোগ কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক আৰু কমেণ্ট কৰিব। আমি এতিয়া কোশ্চিন আৰম্ভ কৰিব গৈ আছোঁ। 1 নম্বৰ কোশ্চিন আছে, বিকাশ হ'ল এনে প্ৰক্ৰিয়া ই জীৱনব্যাপী চলে। 2 নম্বৰ কোশ্চিন, বিকাশৰ মূল উপাদান হ'ল 4টা। বিকাশ বুলি ক'লে এনে এক পৰিণত অৱস্থা আৰু অভিজ্ঞতাক বুজায় যি বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ধাৰাবাহিকভাৱে ঘটে। উক্তিটো আগবঢ়াইছিল E.B. হাৰ্লক। 4 নম্বৰ কোশ্চিন আছে, বিভিন্ন দাৰ্শনিক তথা মনোবৈজ্ঞানিকসকলে মানুহৰ জীৱনটোক বিকাশৰ স্তৰ অনুসৰি ভাগ কৰিছে 4টা স্তৰত। 5 নম্বৰ কোশ্চিন আছে, বিকাশৰ 2টা প্ৰধান উপাদান হ'ল বংশগতি আৰু পৰিৱেশ। 6 নম্বৰ কোশ্চিন আছে, এটা শিশু মাতৃগৰ্ভত কিমান দিন থাকে? 280 দিন। শিশুৰ বিকাশ আৰম্ভ হয় গৰ্ভ অৱস্থাৰ পৰা। জন্মৰ পৰা 5 বা 6 বছৰলৈ এই সময়ছোৱাক কোৱা হয় শৈশৱকাল। 9 নম্বৰ কোশ্চিন আছে, পৰনিৰ্ভৰশীলতা এটা বৈশিষ্ট্য শৈশৱকালৰ। 10 নম্বৰ কোশ্চিন আছে, 7 বছৰৰ পৰা 12 বছৰলৈ এই সময়ছোৱাক কোৱা হয় বাল্যকাল। কোশ্চিন নম্বৰ 11, তলত কোনটো বিকাশৰ উপাদান নহয়? তলত অৰ্থাৎ ওজন বিকাশৰ উপাদান নহয়। এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয় জন্মৰ পৰা 2 মাহলৈ। প্ৰশ্ন সোধাৰ কালছোৱাকেই বোলা হয় শৈশৱকাল। 14 নম্বৰ কোশ্চিন, এটা শিশুক দৈহিক প্ৰতিবদ্ধ ক্ৰিয়াই পৰিচালনা কৰে জন্মৰ পৰা 2 সপ্তাহলৈ। 15 নম্বৰ, ফ্ৰয়ডৰ মতে শৈশৱকালত শিশুৰ যৌন চেতনা থাকে। 16 নম্বৰ, শৈশৱকালৰ শিশুৰ যৌন চেতনা হ'ল আত্মকামনামূলক। 17 নম্বৰ, সমকামিতা এটা প্ৰধান বৈশিষ্ট্য বাল্যকালৰ। 18 নম্বৰ কোশ্চিন আছে, বাল্যকালৰ ল'ৰা এজনে খেলি ভাল পায় সমনীয়া ল'ৰাৰ লগত। 19 নম্বৰ আছে, এটা সাধাৰণ শিশুৱে অৰ্থপূৰ্ণ শব্দ ক'বলৈ শিকে জন্মৰ এবছৰৰ পিছত। 20 নম্বৰ কোশ্চিন, অনুকৰণ প্ৰিয়তা এটা বৈশিষ্ট্য শৈশৱকালৰ। 21 নম্বৰ, বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয় বাল্যকালক। বিদ্যালয়ৰ শিক্ষাৰ স্তৰ বুলি কোৱা হয় বাল্যকালক। শৈশৱকালৰ ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষাক প্ৰাক প্ৰাথমিক শিক্ষা বোলে। কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰবেল। কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ হৈছে শিশুৰ বাগিচা। শিশু শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল মাৰিয়া মণ্টেছৰী। নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মাৰ্গাৰেট মেকমিলান। মণ্টেছৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল মাৰিয়া মণ্টেছৰী। 28 নম্বৰ কোশ্চিন, বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষম্য পৰিলক্ষিত হয়। মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ পাৰ্থক্য আছে। মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ পাৰ্থক্য আছে। 30 নম্বৰ, আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। উক্তিটো আছিল মেকডুগালৰ। আগ্ৰহৰ ফলত মনোযোগ বৃদ্ধি হয়। আগ্ৰহ হ'ল গতিশীল মনোভাৱৰ কথাষাৰ সত্য। সুপ্ত বা প্ৰকৃত আগ্ৰহ হ'ল জন্মগত। আগ্ৰহক ভাগ কৰিব পাৰি দুটা ভাগত, সুপ্ত আগ্ৰহ আৰু অসুপ্ত আগ্ৰহ। 35 নম্বৰ, ইংৰাজী ইণ্টাৰেষ্ট শব্দটো আহিছিল লেটিন ভাষাৰ পৰা। আমাৰ ভাববৃত্তি, অভ্যাস, চৰিত্ৰ, আদৰ্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্ৰহক কোৱা হয় আৰ্জিত আগ্ৰহ। ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্ৰহ একে নহয়। ল'ৰা আৰু ছোৱালীৰ আগ্ৰহ একে নহয়। 38 নম্বৰ, শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা গুৰুত্বপূৰ্ণ। শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা কি গুৰুত্বপূৰ্ণ থাকে।
29 নম্বৰ অভ্যাস হ'ল একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি উক্তিটো আগবঢ়াইছিল ৰ'ছে অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ শৈশৱ কালত অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ সময়টো হৈছে শৈশৱকাল অভ্যাসজনিত কামে ব্যক্তিক পৰিণত কৰে অভ্যাস হ'ল আৰ্জিত আচৰণ অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল জেমছে বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা মতামতটো আছিল এষ্টাৰ্ণৰ বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় হৈছিল 1905 চনত বুদ্ধি পৰিমাপনৰ প্ৰথম অপেক্ষাৰ উদ্ভাৱক আছিল আলফ্ৰেড বিনে আৰু চাইমন মানুহ বুদ্ধিৰ অধিকাৰী হয় জৈৱিক বংশগতিৰ পৰা এটা শিশুৰ শিক্ষণ ক্ষমতা নিৰ্ভৰ কৰে বুদ্ধিৰ ওপৰত আলফ্ৰেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল ফ্ৰান্সৰ 50 নম্বৰ কোৱেশ্চন আছে ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা অহা মানুহৰ সহজাত জৈৱিক প্ৰবৃত্তি প্ৰেৰণা প্ৰৱণতা হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়ে ব্যক্তিত্ব উক্তিটো আগবঢ়াইছিল মৰ্টন প্ৰিন্স 52 নম্বৰ কোৱেশ্চন ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাধান কৰা কাৰ্যত প্ৰকাশ পায় তেওঁৰ ব্যক্তিত্ব শিশুৰ সবল ব্যক্তিত্ব গঠনত সহায় কৰে শিক্ষকে 3 বছৰীয়া শিশু এটাৰ ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা পালন কৰে মাকে শৈশৱকালৰ শিশুৰ নৈতিক সচেতনতা নাথাকে 56 নম্বৰ কোৱেশ্চন আছে শিশুৰ ব্যৱহাৰিত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায় অৰ্থাৎ শিশুৰ ব্যৱহাৰিত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব পাৰে শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ'ল পৰিয়াল সমাজ সংস্কৃতি পৰিৱেশ আৰু বংশগতি এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণ তাৰ সামাজিক পৰিৱেশত প্ৰদৰ্শন কৰিব নোৱাৰে এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণসমূহ তেওঁ সাধাৰণতে সমাজত প্ৰদৰ্শন কৰিব নোৱাৰে সমস্যাৰ জৰ্জাৰ শিশুসকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত মানসিক বাধা অনুভৱ কৰে শিশুৰ সমস্যাজড়িত আচৰণৰ ভিতৰত পৰে সমাজৰ গ্ৰহণযোগ্য আচৰণ তাৰ সামাজিক পৰিৱেশত প্ৰদৰ্শন কৰিব নোৱাৰে শিশুৰ সমস্যা জৰ্জাৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে মাক দেউতাকে শিশুৰ সমস্যা জৰ্জাৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে মাক দেউতাকে যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয়ৰ জীৱনৰ মাজভাগত প্ৰায় উপযোগী হোৱা সত্ত্বেও নিম্ন শ্ৰেণীৰ কাম কাজবিলাকো কৰিব নোৱাৰে প্ৰকৃততে তেনেবোৰ শিশুৱে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু মতামতটো আছিল চিৰিল বাৰ্টৰ অতিমাত্ৰা লাজকুৰীয়া আৰু ভয়াতুৰ শিশু এটা ক'ব পাৰি সমস্যা জড়িত যিবোৰ শিশুৰ বিকাশ খৰতকীয়া নহয় খুব লাহে লাহে শিকে তেওঁলোকক কোৱা হয় স্লো লাৰ্ণাৰ সাধাৰণতে দুৰ্দান্ত শিশুবিলাক হয় প্ৰাণ চঞ্চল মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল উত্তৰ আছে WBR 67 নম্বৰ প্ৰশ্ন আছে ব্যক্তিৰ মানসিক স্বাস্থ্য কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ব্যক্তিৰ মানসিক স্বাস্থ্য দুটা ভাগত ভাগ কৰিব পাৰি সুস্থ মানসিক স্বাস্থ্য আৰু অসুস্থ মানসিক স্বাস্থ্য 1885 চনত এমিল ক্ৰিপলিন নামৰ মনোবিদগৰাকীয়ে অস্বাভাৱিক আচৰণক ভাগ কৰিছিল দুটা ভাগত 69
ভয়, সংঘাত, উৎকণ্ঠা আদি সৃষ্টি কৰাৰ ভাৱ, স্মৃতি, ইচ্ছা আদিক অচেতন মনলৈ ঠেলি পঠিয়াই তাতে আবদ্ধ কৰি ৰখা প্ৰক্ৰিয়াকে অৱদমন বোলে। যদি কোৱা হয় অৱদমন কাকে বোলে, তেনেহ'লে এইটো লিখিব। এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ'ব পাৰে ভয়, সংঘাত। শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ'ল মানসিক বিকাশ। শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ'ল মানসিক বিকাশ। এমিল গ্ৰন্থখনৰ শ্ৰেষ্ঠা আছিল ৰুছো। শিক্ষাবিদ WM ৰায়বাৰ্ণে বিকাশৰ স্তৰক বিভাজন কৰিছিল 6টা স্তৰত। শিশুৰ সৰ্বাংগীন বিকাশত মুখ্য ভূমিকা পালন কৰে ঘৰখনে। বিশ্বত প্ৰথমতে প্ৰাক প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্ৰেগেনবাৰ্গ চহৰত 1837 চনত। বিশ্বত পোনপ্ৰথমে প্ৰাক প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্ৰেগেনবাৰ্গ চহৰত আৰু কিমান চনত হৈছিল 1837 চনত। শিক্ষাৰ অধিকাৰ আইন 2009 খন ভাৰতত কেতিয়া প্ৰদত্ত হৈছিল? 2009 চনৰ 1 এপ্ৰিলত। 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব 6ৰ পৰা 14 বছৰীয়া শিক্ষাৰ্থীয়ে। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল ৰুছো। শিক্ষকসকলে হ'ল প্ৰকৃত অৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা। মতামত আছিল ডক্টৰ জাকিৰ হুছেইনে। বিদ্যালয় এখন হ'ল ক্ষুদ্ৰ সমাজ। জীৱনদাতা পিতৃ মাতৃতকৈও শিক্ষকসকলক অধিক শ্ৰদ্ধাৰ পাত্ৰ বুলি অভিহিত কৰিছিল এৰিষ্টটলে। বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল 1937 চনত। অসমৰ প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল 1926 চনত। বিদ্যালয় এখনে প্ৰধানকৈ সমস্যা সমাধান কৰিব পাৰে সমাজৰ। শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিল ফ্ৰয়েডে। শিশুৰ আৱেগিক জীৱন সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন। মৰমৰ। ব্যক্তিৰ দৈহিক সুস্থতাক দৈহিক স্বাস্থ্য আৰু মানসিক সুস্থতাক কোৱা হয় মানসিক স্বাস্থ্য। সুস্থ দেহাতহে সুস্থ মনৰ সৃষ্টি হয়। ধন্যবাদ। থেংক ইউ। আমার ভিডিও ভাল লাগিলে এটা লাইক করে দিব।